তো ফ্ৰেণ্ডছ হ'ল আপোনালোকে প্ৰথমত গুগলত ছাৰ্চ কৰিব অসম DIDS পৰ্টেল। ইয়াতে লিখাৰ পিছত প্ৰথম যিটো চাওক ইয়াতে লিখা আহিছে যে অসম DIDS ৱেবছাইট। ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিব। ইয়াতে চাওক লিখা আছে চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম। তো আপোনালোকে ইয়াতে লগ ইন অপশ্যন আৰু কণ্টিনিউ এজ এ গেষ্ট। তো লগ ইনত ইয়াতে ক্লিক কৰি দিব। তো আপোনালোকে যদি প্ৰথমতে ৰেজিষ্টাৰ কৰি ৰাখিছে তেন্তে ফোন নাম্বাৰ আৰু পাছৱৰ্ডটো ইয়াতে বহাই দিব। আৰু যদি নতুনকৈ ৰেজিষ্টাৰ কৰিব তেন্তে ইয়াতে ক্লিক কৰি দিব। তলত ইয়াতে লিখা আছে চাওক ৰেজিষ্টাৰ। যদি নতুনকৈ ৰেজিষ্টাৰ কৰিব লাগে তেন্তে ইয়াতে ক্লিক কৰি দিব। আৰু যদি আগতে একাউণ্ট বনোৱা আছে তেন্তে আপোনালোকে ইয়াতে ফোন নাম্বাৰ আৰু পাছৱৰ্ডটো লিখি লগ ইনত ক্লিক কৰি দিব। তো যিসকলে নতুনকৈ ৰেজিষ্টাৰ কৰিব বিচাৰে সিহঁতৰ বাবে ইয়াতে অপশ্যন দিয়া আছে। ইয়াতে অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ যিটো ফোন নাম্বাৰ হয় সেই ফোন নাম্বাৰটো ইয়াতে বহাই দিব। তাৰপিছত ফোন নম্বৰটো বহাই দি ৰিকুৱেষ্ট OTPত ইয়াতে ক্লিক কৰি দিব। যেতিয়া ৰিকুৱেষ্ট OTPত ক্লিক কৰি দিব আপোনালোকৰ মোবাইলত এটা OTP আহিব। OTPটো ইয়াতে বহাব লাগিব। তাৰপিছত ছাবমিট অপশ্যনত ক্লিক কৰি দিব লাগিব। OTPটো যেতিয়া আহিব আপোনালোকৰ মোবাইলত ইয়াতে বহাই দি ছাবমিট অপশ্যনত ক্লিক কৰি দিব। ছাবমিট অপশ্যন যেতিয়া ক্লিক কৰি দিব অকণমান ৱেইট কৰিব। ইয়াতে চাওক লিখা আছে যে প্লিজ ৱেইট উই আৰ ফেচিং ইউৰ ডিটেইলছ। এটা নতুন পেজ আহিছে OTP বহাৰ পিছত নিউ পাছৱৰ্ড আৰু কনফাৰ্ম পাছৱৰ্ড। আপোনালোকে এটা পাছৱৰ্ড বনাব লাগিব। যিকোনো নাম্বাৰ যিটো আপোনাৰ মনত থাকে সেই নাম্বাৰটো ইয়াতে লিখিব আৰু কনফাৰ্ম পাছৱৰ্ড ছেম একে নাম্বাৰ লিখিব। লিখি ছাবমিট অপশ্যনত ক্লিক কৰি দিব। তো ফ্ৰেণ্ডছ হ'ল মই ইয়াতে পাছৱৰ্ড বনাই লৈছোঁ। আপোনালোকে ছেম এনেদৰে আপোনালোকৰ যিটো পাছৱৰ্ড মনত থাকে সেইটো ইয়াতে লিখি ছাবমিট অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে আপোনালোকৰ জেণ্ডাৰটো ছিলেক্ট কৰি দিব। মেল হ'লে মেল, ফিমেল হ'লে ফিমেল। তো ফ্ৰেণ্ডছ হ'ল তাৰপিছত আৰু এটা অপশ্যন আছে ইয়াতে ছিলেক্ট ইউৰ এজ গ্ৰুপ। আপোনালোকৰ বয়সটো কিমানৰ পৰা কিমানলৈকে তো ইয়াতে আপোনালোকে ছিলেক্ট কৰি দিব। তাৰপিছত ছিলেক্ট ইউৰ ৰিলিজন, আপুনি হিন্দু হ'লে হিন্দু, মুছলিম হ'লে মুছলিম, জৈন, শিখ। তো ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ছিলেক্ট ইউৰ কেটাগৰী, আপোনালোকে কাষ্টটো কি, জেনেৰেল নে OBC নে SC ST ক্লিক কৰি দিব। তাৰপিছত আৰ ইউ ডিফাৰেণ্টলি এবিলিটি হ'লে এবিলিটি য়েছ আৰু ন' হ'লে ন'। ইয়াতে এটা অপশ্যন আহিছে ছিলেক্ট ইউৰ একাডেমিক কোৱালিফিকেশ্যন। যিহেতু এইটো গ্ৰেজুৱেশ্যনৰ আঁচনি হয়, জীৱন প্ৰেৰণা আঁচনি, এইটো গ্ৰেজুৱেশ্যন পাছ থাকিব লাগিব আৰু 2025 হ'ব লাগিব। তো ইয়াতে গ্ৰেজুৱেশ্যন অপশ্যনত ক্লিক কৰি দিছোঁ। তাৰপিছত আপোনালোকে ছিলেক্ট ইউৰ মেটেৰিয়েল ষ্টেটাছ, অৰ্থাৎ আপোনালোকে বিবাহিত নে অবিবাহিত। ইয়াতে যদি বিবাহিত হয় মেৰিটত ক্লিক কৰি দিব আৰু অবিবাহিত হ'লে আনমেৰিটত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে ছিলেক্ট ইউৰ ৰিলেশ্যনশ্বিপ উইথ দ্য পাৰ্চন অন হোম, আপুনি কাৰ ওপৰত ডিপেণ্ডেণ্ট হৈ আছে, দেউতা না মা না লোকেল গাৰ্জিয়ান। ইয়াতে অপশ্যনটো দিয়া আছে, আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত ছিলেক্ট ইউৰ অকুপেশ্যন কেটাগৰী, আপোনালোকে কিবা কাম কৰি আছে নে, বিজনেছ যদি বিজনেছ ব্যৱসায় কৰি আছে ব্যৱসায় ক্লিক কৰি দিব। তাৰপিছত আনএমপ্লয়মেণ্ট হ'লে আনএমপ্লয়মেণ্ট ক্লিক কৰি দিব। যদি প্ৰাইভেট কোনো কোম্পানীত জব কৰি আছে প্ৰাইভেট ছাৰ্ভিচত ক্লিক কৰি দিব। তো ফ্ৰেণ্ডছ হ'ল তাৰপিছত ইয়াতে এটা অপশ্যন আছে ছিলেক্ট ইউৰ ইকনমিক ষ্টেটাছ। আপোনালোকৰ ৰেচন কাৰ্ডটো আছেই সকলোৰে, তো BPL নে APL কাৰ্ড এইটো ক্লিক কৰি দিব। তাৰপিছত ছিলেক্ট ইউৰ এৰিয়া অফ ৰেচিডেঞ্চ, আপোনালোকে আৰবানৰ না ৰুলাৰ হ'লে গাঁও অঞ্চল আৰু আৰবান হ'লে টাউন বা চহৰ। তো ইয়াতে ক্লিক কৰি দিব। তাৰপিছত ছিলেক্ট দ্য টাইপ অফ হাউচ, আপোনালোকৰ ঘৰ কেঁচা ঘৰ নে পকা ঘৰ, এই দুটাৰ ভিতৰত এটা অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত অকণমান ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আকৌ এটা নতুন পেজ আহিব ইয়াত। তো ফ্ৰেণ্ডছ হ'ল ইয়াতে এটা অপশ্যন আহিছে চাওক, স্কিম হেভ বিন কেটাগৰী আণ্ডাৰ ডিফাৰেণ্ট কেটাগৰী, ইউ কেন চেক দ্য স্কিম এজ পাৰ প্ৰিফেয়াৰ কেটাগৰী। তো ইয়াতে এডুকেশ্যন অপশ্যন এটা আছে আৰু ছ'চিয়েল ছাৰ্ভিচ আছে। তো এডুকেশ্যনত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব ইয়াতে লিখা আছে চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা আঁচনি। ইয়াতে ন' মৰত ক্লিক কৰি দিব। ন' মৰত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে বেনিফিট তাৰপিছত ডিপাৰ্টমেণ্ট ইলিজিবিলিটি চাব পাৰে। তো ইলিজিবিলিটি ইয়াতে লিখা আছে এপ্লিকেশ্যন মাষ্ট বি পাৰ্মানেণ্ট ৰেচিডেণ্ট। এই জীৱন প্ৰেৰণা আঁচনিটো এপ্লাই কৰাৰ বাবে ইয়াতে কিছুমান ইলিজিবিলিটি দিয়া আছে, এইকেইটা হ'ব লাগিব। আপোনালোকে ৰেচিডেণ্ট অফ পাৰ্মানেণ্ট, অৰ্থাৎ আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তাৰপিছত ইয়াতে আপোনালোকে দ্য এপ্লিকেশ্যন শ্বুড নট অলৰেডি বি এমপ্লয়ড, আপোনালোকে কোনো চাকৰি কৰা হ'ব নালাগিব। তো ইয়াতে লিখা আছে দ্য এপ্লিকেশ্যন মাষ্ট বি ফ্ৰেছ গ্ৰেজুৱেট 2025। যিসকলে 2025 বৰ্ষৰ গ্ৰেজুৱেট হৈছে সিহঁতে এই জীৱন প্ৰেৰণা আঁচনিটো লাভ কৰিব পাৰিব। দুটি ক্ৰাইটেৰিয়া দিয়া আছে, আপোনালোকে পঢ়ি ল'ব, ঠিক আছে। তাৰপিছত ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আৰ ইউ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ অসম, ইয়াতে য়েছত ক্লিক কৰি দিব। ছিলেক্ট দ্য কেটাগৰী অফ ইয়াৰ অকুপেশ্যন, আনএমপ্লয়মেণ্ট ক্লিক কৰি দিব। তাৰপিছত ইজ এনি ইয়ৰ পেৰেণ্টছ ৰেজিষ্টাৰ এজ এ কণ্ট্ৰেক্টাৰ,
ইয়াতে নোট ক্লিক কৰি দিব। তাৰপিছত আৰ ইউ টকিং হেভ ইউ টেকেন দ্য বেনিফিট অফ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি স্কিম, আপোনালোকে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি স্কিম পাইছে নেকি? তো ইয়াতে নোট অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত তো ফ্ৰেণ্ডছ হ'ল ইয়াতে এটা অপশ্যন আছে ইজ ইয়ৰ ফেমিলি এনুৱেল ইনকাম গ্ৰেটাৰ দেন 10 লাখ ৰুপি। আপোনালোকৰ ফেমিলিৰ আপোনালোকৰ দেউতা ধৰি লওক বছৰত 10 লাখৰ ওপৰত মানে ইনকাম কৰে নেকি, সেই ইয়াতে ইয়েছ হ'লে ইয়েছ ক্লিক কৰি দিব, নহ'লে নোট ক্লিক কৰি দিব। তাৰপিছত আৰ দেয়াৰ অফ ইয়ৰ পেৰেণ্টছ ছাৰ্ভিচিং মেম্বাৰ, আপোনালোকৰ দেউতা আপোনালোকৰ মা দেউতা কি MLA বা MPৰ মেম্বাৰ হয় নেকি, ইয়াতে ইয়েছ হ'লে ইয়েছত ক্লিক কৰি দিব, নহ'লে ন। তো ফ্ৰেণ্ডছসকল ইয়াতে চাওক কি কৈছে যে আৰ ইউ গ্ৰেজুৱেট পাছ ইন 2025, আপোনালোকে 2025 যদি গ্ৰেজুৱেট পাছ কৰিছে তেন্তে ইয়েছত ক্লিক কৰি দিব। আৰু যদি 2025 যদি গ্ৰেজুৱেট পাছ নকৰে অৰ্থাৎ ডিগ্ৰী পাছ নকৰে তেন্তে আপোনালোকৰ এই স্কিমটো আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আপোনালোকে ইয়াতে আপোনালোকৰ নামটো লিখিব, তাৰপিছত ফাদাৰ নাম আপোনাৰ দেউতাৰ নামটো লিখিব, তাৰপিছত ডেট অফ বাৰ্থটো লিখিব, তাৰপিছত জেণ্ডাৰ আপোনালোকে মেল ফিমেল যিটো হয় ইয়াতে বহাই দিব, তাৰপিছত মোবাইল নাম্বাৰটো দিব, ইমেইল আইডিটো দিব, তাৰপিছত আধাৰ নাম্বাৰটো দিব আৰু পেন কাৰ্ড নাম্বাৰটো ইয়াতে বহাই দিব। তো এনৰলমেণ্ট নাম্বাৰ বা ৰেজিষ্টাৰ নাম্বাৰ ইনষ্টিটিউট কলেজ, আপোনালোকে যেতিয়া ডিগ্ৰী পাছত নামভৰ্তি কৰিছিলে তেতিয়া যিটো আপোনালোকৰ ফোন নাম্বাৰ দিছিলে সেই ফোন নাম্বাৰটো ইয়াতে বহাই দিব। তাৰপিছত ছাবমিট অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নেম, আপোনালোকে কোন ডিষ্ট্ৰিক্টৰ পৰা হয় ইয়াতে লিখিব। তাৰপিছত পিন নাম্বাৰটো লিখিব আপোনালোকৰ যিটো পিন নাম্বাৰ হয়। তাৰপিছত চিলেক্ট ইয়ৰ ডিভিজন চাৰ্কেল যিটো হয় সেই চাৰ্কেলটো ইয়াতে বহাই দিব। ফ্ৰেণ্ডছসকল ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনত ক্লিক কৰি দিব। তাৰপিছত চিলেক্ট দ্য ইনষ্টিটিউট, আপোনালোকে কোন ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে, গুৱাহাটী ইউনিভাৰ্চিটি হয়, গুৱাহাটী ইউনিভাৰ্চিটি ইয়াতে বহাই দিব। কাৰণ বেলেগ ইউনিভাৰ্চিটি অৰ্থাৎ প্ৰাইভেট ইউনিভাৰ্চিটি যদি ক্লিক কৰে তেন্তে এই আঁচনিটো আপোনালোকে লাভ কৰিব নোৱাৰিব। তাৰপিছত চিলেক্ট দ্য কলেজ, আপোনালোকে কোন কলেজৰ পৰা পাছ কৰিছে কলেজটো ইয়াতে বহাই দিব লাগিব। তাৰপিছত ডিষ্ট্ৰিক্ট ইন হুইচ ইনষ্টিটিউট কলেজ ইজ লোকেটেড, আপোনালোকে কলেজটো কোন ডিষ্ট্ৰিক্টৰ পৰা হয় এই ডিষ্ট্ৰিক্টটো ইয়াতে বহাই দিব। তাৰপিছত কোৰ্চ ডিগ্ৰী কমপ্লিট চিলেক্ট ইয়ৰ অপশ্যন, BA কৰিছে না BSc কৰিছে না BCom ইয়াতে বহাই দিব। তাৰপিছত ডেট অফ গ্ৰেজুৱেশ্যন 2025 পাছ কৰিছে এই চনটো ইয়াতে বহাই দিব। এপ্লিকেশ্যন বেংক ডিটেইলছটো ইয়াতে লিখি ফিল আপ কৰি দিব। আপোনালোকৰ নেম এজ পাৰ বেংক পাছবুক ইয়াতে আপোনালোকৰ নামটো লিখিব, তাৰপিছত বেংক একাউণ্ট নাম্বাৰ লিখিব, বেংক ব্ৰাঞ্চ নেম লিখিব, বেংক নেম লিখিব, IFSC কোডটো ইয়াতে বহাই দিব। তাৰপিছত ইয়াতে আপোনালোকে চাওক আধাৰ কাৰ্ডটো ইয়াতে 200 KB তলত হ'ব লাগিব, JPG বা JPEG বা PNG ফৰ্মেটত হ'ব লাগিব, ইয়াতে আপলোড কৰিব লাগিব। তাৰপিছত ইয়াতে এটা অপশ্যন আছে গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট, আপোনালোকৰ গ্ৰেজুৱেশ্যন ডিগ্ৰী পাছ কৰা যিটো ফাইনেল চাৰ্টিফিকেট অৰ্থাৎ মাৰ্কশ্বিটটো ইয়াতে আপোনালোকে আপলোড কৰিব লাগিব, 200 KBতকৈ তলত হ'ব লাগিব। তো ইয়াতে JPG JPEG আৰু PNG ফৰ্মেটত হ'ব লাগিব। তাৰপিছত আপোনালোকে তলত আহিব, ইয়াতে চেল্ফ ডিক্লেৰেশ্যন ক্লিক কৰি দিব। চেল্ফ ডিক্লেৰেশ্যন ক্লিক কৰাৰ পিছত কেপচা কোডটো বহাই তাৰপিছত ছাবমিট অপশ্যনত ক্লিক কৰি দিব। যেতিয়া ছাবমিট অপশ্যনত ক্লিক কৰি দিব তেতিয়া একনলেজমেণ্ট এটা কাগজ বাহিৰ হ'ব, সেই কাগজটো আপোনালোকে ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ল'ব পাৰিব। তো ফ্ৰেণ্ডছসকল এই কাগজটো ৰাখি দিব, এইটো পিছত এমাহমান পিছত ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকে চাগে জানুৱাৰী নতুবা ফেব্ৰুৱাৰী মাহতে আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব আপ টু 1 বছৰলৈকে। তো ফ্ৰেণ্ডছসকল এনেকুৱাকৈ আপোনালোকে ইজিভাৱে অৰ্থাৎ একেবাৰে সহজ পদ্ধতিৰে আবেদন কৰিব পাৰিব। অকল আপোনালোকৰ ডিটেইলছখিনি দিব লাগে, তাৰপিছত কোন ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে, তাৰপিছত কিমান চনত পাছ কৰিছে, ডেট অফ বাৰ্থ, আধাৰ কাৰ্ড নাম্বাৰ, আপোনালোকৰ যিটো গ্ৰেজুৱেশ্যন পাছ কৰিছে সেই চাৰ্টিফিকেটটো আৰু আধাৰ কাৰ্ডৰ ফটোটো এইকেইটা আপলোড কৰিহে আপোনালোকে একেবাৰে ইজি পদ্ধতিত আপোনালোকক দেখাই দিছোঁ। আপোনালোকে লাগিলে এই ভিডিঅ'টো চাই আপোনালোকে নিজে ঘৰত বহি মোবাইলতে আবেদন কৰিব পাৰিব। সেইটো মই আকৌ এবাৰ কৈ দিছোঁ, যিসকলে কেণ্ডিডেট 2025 ডিগ্ৰী পাছ কৰিছে সিহঁতে এই স্কিমটো লাভ কৰিব পাৰিব আৰু আবেদনটো সিহঁতে কৰিব পাৰিব। আপোনালোকে যিসকলে 2025 পাছ কৰিছে সিহঁতে আবেদন কৰিব পাৰিব, যিসকলে গভট ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে যেনে গুৱাহাটী ইউনিভাৰ্চিটি, তেন্তে আপোনালোকে এই এপ্লাইটো কৰিব পাৰিব। আৰু যদি প্ৰাইভেট ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে তেন্তে আপোনালোকৰ এপ্লিকেশ্যনটো ৰিজেক্ট হৈ যাব। আৰু যিসকলে 2025 অকল 2025 পাছ কৰিছে সিহঁতেই এই স্কিমটো লাভ কৰিব পাৰিব, সিহঁতে আবেদন কৰিব পাৰিব। তো এনেকুৱাকৈ আবেদন কৰিব, তাৰপিছত এমাহ 2 মাহ পিছত ভেৰিফিকেশ্যন হ'ব।
ধৰি লওক জানুৱাৰী নতুবা ফেব্ৰুৱাৰী মাহৰ পৰা আপোনালোকে এই টকাখিনি লাভ কৰিব পাৰিব, যিটো হৈছে জীৱন প্ৰেৰণা আঁচনি। এইটো এবছৰ লাভ কৰিব পাৰিব। তাৰপিছত আকৌ 2026ত যিসকলে পাছ কৰিব সিহঁতে আকৌ এপ্লাই কৰিব পাৰিব। যদি কিবা প্ৰব্লেম হয় কমেণ্টত জনাই দিব, মই আপোনালোকক ৰিপ্লাই দিব চেষ্টা কৰিম। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভাল লাগে লাইক কৰি দিব, নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।